Sao câu sáng nay sao nó ru sao câu sáng nay sao nó ru sao câu anh đã biết kham bông kham chu mông chu tê lục rê phá sang đam song sao gia năng kẹp son bông song sao năng gia năng kẹp son khangคุณปีป้ายนางลายได้คุณคายนางลายส่งสาวนรู้สาวเก่าสาวนรู้สาวเก่าสาวนรู้สาวเก่าปูเท้าคำซอยกุมจาท่าคำซอยกันปูดานิจาดานิปูตากุมจาใต้ต่อรวมสิงวานามเขสาวนรู้สาวเก่าสาวนรู้สาวเก่าSapa một cung tay cung sen ban yang cung đảo sao nó ru sao cầu sao nó ru sao cầu sao mলিক মলাই তুন লেন খাম হয় সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলা আমগুৰিতো টাই আহোম লোকসকলে আজি পবিত্ৰ মেডাম মেফি উদযাপন কৰিছে আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলা আমগুৰি ৰঘুতলত এই মুহূৰ্তত পোনে পোনে সতীৰ্থ সৌৰভমণি কাকতিয়ে দেখুৱাব যেহেতু আজি টাই আহোম লোকসকলৰ পবিত্ৰ মেডাম মেফি যেহেতু 10খন মেহেঙা পাতি উপৰি পুৰুষক স্মৰণ কৰিছে আৰু খাও খাম আইলেংদিন চিতলাম চাও আউকে ধৰি কেইবাজনো উপৰি পুৰুষ দেৱতাক তেওঁলোকে স্মৰণ কৰিছে আৰু সমগ্ৰ ৰাজ্যতে পুৱাৰ পৰা দেখিবলৈ পোৱা গৈছে টাই আহোম লোকসকলৰ মাজত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে যেহেতু প্ৰতি বছৰৰ দৰে এইবাৰো শিৱসাগৰ জিলা আমগুৰি ৰঘুতলৰ ৰঘুতলত উদযাপন কৰিছে মেডাম মেফি আৰু এই মেডাম মেফিক লৈ এতিয়া তেওঁলোকে যেহেতু টাই আহোম লোকসকলে এনেধৰণে উপৰি পুৰুষক স্মৰণ কৰিছে মই পোনে পোনে সেইসমূহ দৃশ্য দেখুৱাইছো আৰু আজি যেহেতু পবিত্ৰ মেডাম মেফি এই দিনটোত কি ক'ব আজি হয় আমি পোনপ্ৰথমে আমি সমূহ অসমবাসীক আমি মেডাম মেফিৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আমি প্ৰত্যেক বছৰে আমি চামগুৰি অঞ্চলৰ আমি চামগুৰি ৰঘুতল মৈদামনি ক্ষেত্ৰত আমি সৰু টাইম ছাত্ৰ সন্থা আমগুৰি আৰু চামগুৰি আঞ্চলিক সমিতি টাইম যুৱ পৰিষদ আমগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু আপোনাৰ চামগুৰি ফুৰালুং সমাজৰ সহযোগত আমি ইয়াতে মেডাম মেফি আয়োজন কৰি স্বদেশ আৰু স্বজাতিৰ মংগল কামনা কৰোঁ আচলতে স্বৰ্গদেউ চাওলুং চুকাফাই যেতিয়া 1228 অসমত ভৰি দিছিলে সেই সময়তে আচলতে এই পৰম্পৰা চলি গৈছিলে পৰৱৰ্তী সময়ৰ স্বৰ্গদেউসকলো ইয়াতে আপোনাৰ লৈ গৈছিলে আগুৱাই লৈ গৈছিলে আমি এই মেডাম মেফিৰ যোগেদি আমি প্ৰথম আমাৰ খাওকাম যি জলশক্তি আইলেংদিন আপোনাৰ স্থলশক্তি জানচাইহুং আপোনাৰ মধ্যাকৰ্ষণ শক্তি ফানৰু লেংডন স্বৰ্গাধিপতি চিতলাম চাম আপোনাৰ সপ্ত শক্তিৰ অধিকাৰী বৰ্জ্য বিজুলী এনেধৰণৰ আপোনাৰ মুটকুম দাইকম পোহৰৰ শক্তি যি আপোনাৰ সূৰ্য চন্দ্ৰ জাচিংফা আপোনাৰ হ'ল বিদ্যাৰ অধিষ্ঠাত্ৰী বিদ্যাৰ শক্তি দাম আপোনাৰ উপৰিপুৰুষ যিসকল আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু ৰাখিন বাকিন আপোনাৰ অপশক্তি আমি এই 10খন মেহেঙাত আমি 10টা আচলতে আমি শক্তিক ইয়াত অৰ্চনা কৰিছো আৰু আমি গোটেই আমাৰ যি স্বদেশ স্বজাতি আমি মংগল কামনা কৰিছো নিশ্চিতভাৱে ক'ব লাগিব স্বদেশ আৰু স্বজাতি মংগলৰ কাৰণে আজি এই মেডাম মেফি প্ৰতি বছৰে উদযাপন হৈ আহে আৰু যিহেতু দেখিবলৈ পোৱা গৈছে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে টাই আহোম লোকসকলে এনেধৰণে 10জন উপৰিপুৰুষ দেৱতাক যিহেতু 10খন মেহেঙা পাতি তেওঁলোকে যিহেতু মেডাম মেফি উদযাপন কৰিছে মই আপোনাৰ ওচৰলৈ আহিছো প্ৰতি বছৰৰ দৰে আপোনালোকে এই বছৰো উদযাপন কৰিছে মেডাম মেফি কি ক'ব এই আচলতে আপোনাৰ আজি আমাৰ আহোম জাতিটোৰ সকলে আচলতে ধৰ্মীয় এটা মাংগলিক অনুষ্ঠান বুলি ক'ব পাৰি আৰু চাওলুং চুকাফা যেতিয়া 1228 অসমত ভৰি দিছিলে তেতিয়া চৰাইদেউত প্ৰথমতে দেওশালতে মেডাম মেফি আয়োজন কৰিছিল আজি 600টা বছৰ আহোম ধৰ্মাৱলী লোকসকলে এই মেডাম মেফি আয়োজন কৰে বিগত বাকীসকলৰ দৰে আমি টাই আহোম যুৱ পৰিষদ আৰু টাই আহোম ছাত্ৰ সন্থাৰ লগতে আপোনাৰ ফুৰালুং সমাজৰ উদ্যোগত চামগুৰিত বিগত বছৰতে এই বছৰ আয়োজন কৰা হৈছে আচলতে মেডাম মেফিৰ মহত্বটো হ'ল যে স্বদেশ স্বজাতি আৰু জাতিৰ দেশ সকলো মংগলৰ কামনাৰ কাৰণে দেশখন আগুৱাই যাওক ভালে থাকক আৰু দীৰ্ঘজীৱী হওক এইবোৰে আমাৰ অনুষ্ঠানটো কৰা হয় আচলতে এইখিনি প্ৰকৃতি পূজা কৰা হয় আৰু বিগত বছৰতে আমি এই বছৰে পূজা পালন কৰিছোঁ নিশ্চিতভাৱে ক'ব লাগিব যিহেতু স্বদেশ আৰু স্বজাতি মংগলৰ কাৰণে এনেধৰণে উদযাপন কৰিছে মেডাম মেফি প্ৰতি বছৰে সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলাৰ আমগুৰি ৰঘুতলত উদযাপন হৈ আহে মেডাম মেফি আৰু মই এজন পুৰোহিত আছে মই তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম জনজুৰু নাংলাও কাও জনজুঠাও নাংলাও জাৰু হক দাম থাৰু হক খেন
ring pe japin ban lan pha jalon min nok jang budam ka be phu ren phu bop nam tilao phak phani singrung japhan mai ko boi mo sao cao কোন কোন দেৱতাক আপোনালোকে ইয়াত আজি এই পবিত্ৰ দিনত পবিত্ৰ ক্ষণত আজি আমি সকলোৱে মংগলৰ অৰ্থে প্ৰথমতে আমি আমাৰ জাতিৰ জনক ফা নুৰ লেণ্ডঙকে মুখ্য কৰি 10জন উপাস্য উপৰিপুৰুষলৈ আমি ইয়াত তৰ্পণ আগবঢ়োৱা হৈছে। ফা নুৰ লেণ্ডং হ'ল প্ৰাকৃতিক শক্তিৰ মূল একক শক্তি। তাৰপিছত হৈছে পৃথিৱীৰ শক্তি যাক কোৱা হৈছে খাওখাম। তাৰপিছত কৈছোঁ আইলেংদিন, খাওখাম জলশক্তি, আইলেংদিন হৈছে প্ৰকৃতিৰ শক্তি। তাৰপিছত হৈছে জানচাইহোং পুৰুষ প্ৰকৃতিৰ যিটো মাধ্যাকৰ্ষণ যিটো শক্তি। তাৰপিছতে আছে লেণ্ডং মুখ্য অধিপতি গ্ৰহ অধিপতি শক্তি। তাৰপিছত চিতলামচাম হিমকণা বায়ু বজ্ৰ বিজুলী নদ নদী সাগৰ পাহাৰ ভৈয়ামকে আদি কৰি যিবিলাক শক্তি আছিলে সপ্ত শক্তি আছিলে সেই সপ্ত শক্তিসমূহক ইয়াত আমি একত্ৰিত কৰি আজি তৰ্পণ দিয়া হৈছে। তাৰপিছতে মুক্তুম টাইকুম জীৱৰ জীয়ন্তা নিয়ন্তা শক্তি। তাৰপিছত হৈছে জাচিংফা জ্ঞানৰ মন মগজুৰ যিটো আমাৰ শক্তি সেই শক্তিটো। তাৰপিছত আছে দাম আমাৰ মানুহ মৰিলে জন্ম হ'লে মানুহ মৃত্যু হয়, মৃত্যু হোৱাৰ পিছতো এটা শক্তি থাকে, সেইটো দাম শক্তি হিচাপে আমি চিহ্নিত কৰিছোঁ বা উপাসনা কৰোঁ, গতিকে সেইটো হৈছে দাম। তাৰপিছত ৰাখিন বাখিন যিবিলাক আমাৰ বৰ্তমান অৱস্থাত চলি থকা অপশক্তি সেই অপশক্তিবিলাককো আমি ইয়াত একত্ৰিত কৰি আমি তৰ্পণ আগবঢ়াইছোঁ। নিশ্চিতভাৱে ক'ব লাগিব। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে স্বদেশ আৰু স্বজাতি মংগলৰ কাৰণে সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলাৰ আমগুৰি ৰঘুতলতো উদযাপন হৈছে মেডাম মেফি। যিহেতু 10খন লেহেঙা পাতি আৰু 10জন দেৱতাক যিহেতু তেওঁলোকে স্মৰণ কৰিছে আৰু এনেধৰণে সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলাৰ আমগুৰি ৰঘুতলতো উদযাপন হৈছে আজি এই পবিত্ৰ মেডাম মেফি। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।